সকলোলৈকে নমস্কাৰ জনাই মই অন্য এটা ফকৰা যোজনা আগবঢ়াইছোঁ। ৰাইজে নখ জোকাৰিলে নৈ বয়। অৰ্থাৎ এই ফকৰা যোজনা ফাঁকিয়ে মানুহৰ সামূহিক প্ৰচেষ্টাৰে যে অসাধ্য কামো সুকলমে কৰিব পাৰে তাকে বুজাইছে। সাধাৰণ দৃষ্টিত মানুহৰ নখৰ আগতনো কিমানকণ পানী লাগি থাকে, কিন্তু এখন ৰাইজৰ অজস্ৰ মানুহৰ সকলো ব্যক্তিয়ে যদি নখ জোকাৰি দিয়ে, তেতিয়া এটোপাল এটোপালকৈ পানী গোট খায়ো নৈৰ সোঁতৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেকৈয়ে দেখাত অকলে কৰিব নোৱাৰা অতি কঠিন কষ্টসাধ্য কামো মানুহে সামূহিক প্ৰচেষ্টাৰে প্ৰত্যেকজন ব্যক্তিৰ সহায় সহযোগত সহজে আৰু অনায়াসে সফল কৰি তুলিব পাৰে। অৰ্থাৎ এজন ব্যক্তিয়ে কৰিব নোৱাৰা অসাধ্য কাম মানুহৰ সামূহিক প্ৰচেষ্টাৰে সুকলমে অনায়াসে সকলো সমস্যা সমাধান কৰিব পাৰে। সেয়েহে কোৱা হয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। ধন্যবাদ।